এটা পথ মেৰামতিক লৈ শাসক বিৰোধীৰ উত্থপ্থপ আমি কৰিম বুলি শুক্লাই চেৰফাঙত শাসক বিৰোধী গোৰেশ্বৰ বাঙালীপাৰা পথ মেৰামতিত নামিল বিজেপি বিপিএফ বিটিসি নিৰ্বাচন সমাগত ইতিমধ্যে বিটিসি নিৰ্বাচনৰ বাবে 5খন জিলাত 5 মন্ত্ৰী 5 নেতাক নিয়োগ কৰিছে বিজেপিয়ে বহি থকা নাই বিজেপিৰ মিত্ৰদল ইউপিপিএলও বিজেপিয়ে 40 পৰিষদীয় সমষ্টিৰ কোট কাক প্ৰক্ষেপ কৰিব নিৰ্বাচনী ৰণকৌশল কি হ'ব তাৰ গ্ৰাউণ্ড ৰিয়েলিটি জানিবলৈ 10 গৰাকী নেতাক 5 জিলালৈ প্ৰেৰণ কৰি 10 দিনত প্ৰতিবেদন দাখিল কৰিবলৈ ব্যৱস্থা কৰিছে বহি থকা নাই ইউপিপিএলও বিগ ব্ৰাদাৰ বিজেপিয়ে মিত্ৰতা নকৰিলেও হাজু ইউপিপিএল 40 পৰিষদীয় সমষ্টিত ইউপিপিএলে নিয়োগ কৰিছে 40 গৰাকী তত্ত্বাৱধায়ক বিটিসি প্ৰধান প্ৰমোদ বড়োৰ স্পষ্ট কথা এই সময়ত ইউপিপিএল মডেলত কাম কৰি যাব দলটোৱে এবছৰ আগৰ পৰাই আমাৰ ইনচাৰ্জ দিয়া আছে 40টা সমষ্টিত আমাৰ কোঅৰ্ডিনেটৰ দিয়া আছে আৰু এতিয়া বুথ লেভেললৈকে আমাৰ বুথ এক্সপাৰ্ট মেম্বাৰলৈকে আমি এপইণ্ট কৰা আছে আৰু সেইবিলাকে 3200 বুথত কাম কৰি আছে আৰু 40টা সমষ্টিত কাম কৰি আছে গতিকে নিজৰ ৰাজনীতিক কৌশলেৰে নিজৰ যিটো পলিটিক্যাল পলিচিছ আছে আৰু ইলেকশ্যনক লৈ প্লাই নিজৰ যিটো অভিজ্ঞতা নিজৰ যিটো চিন্তা ইয়াৰ দ্বাৰা সবে কাম কৰিছে আৰু ইউপিপিএলও আমি কাম কৰি আছো ইফালে প্ৰতি মুহূৰ্ততে ইউপিপিএলক হলঠেকত পেলোৱাৰ ৰণকৌশলত ব্যস্ত থকা বিপিএফে গোৰেশ্বৰ বাঙালীপাৰা বিধ্বস্ত পথত এয়া জেচিবিত বিপিএফৰ পতাকা লগোৱা জেচিপি ব্যৱহাৰ কৰি পথটো মেৰামতিৰ কামত লাগিছে বিপিএফ নেতা গণেশ কছাৰী ইয়াত আমি ৰাস্তা বনাইছো আমি খিল বালা দিছো এটো আমি ৰাজনীতি কৰিছো যদি আমি উন্নয়নৰ ৰাজনীতি কৰিছো গতিকে ৰাজনীতি নামত ৰাজনীতি প্ৰলোভনৰ ৰাজনীতি আমি কৰা নাই যিসকল ব্যক্তিয়ে আমাক ৰাজনীতি কৰিছে বুলি ভাবিছে তেখেতসকলে যদি ৰাজনীতি কৰিছে বুলি ভাবিছে এটো সত্য কথা আমি ৰাজনীতি কৰিছো উন্নয়নৰ ৰাজনীতি আমি কৰিছো একেটা পথৰ মেৰামতিত নামিছে বিজেপিও বিপিএফে পথ মেৰামতি কৰি ৰাজ্যৰ ৰাস্তা জয় কৰিলে নিৰ্বাচনত হ'ব পৰা ক্ষয়ক্ষতিৰ উমান পায়ে মেৰামতিত ধৰিছে বিজেপিও বিজেপি বিপিএফে হিলবালি ছটিওৱা দেখি ৰাইজে কৈছে ৰাইজক লাগে পকি পথে কালিও দেখা পালো যে বিপিএফও কোনোবা অলপ হিলবালি পেলালে বিজেপিও তাৰ মাজতে কিবা দুই এটা হিলবালি দুই এগাড়ীমান পেলালে সেইটো সমাধান নহয় বিজেপিও সাৰ পালে ইউপিপিএলও সাৰ পালে আৰু যিটো শাসনত নাই বিপিএফ সেই দলেও সাৰ পাইছে এইটো কৰিছে যে চেন ঘেবেল দিয়া এইটো সমস্যা সমাধান নহয় এটা স্থায়ী সমস্যা এটা হৈ আছে আমাৰ স্থায়ী সমাধান লাগে বিটিসিক লৈ হাই ভোল্টেজ যুঁজ আৰম্ভ হোৱাৰ আগতেই প্ৰতিটো ৰাজনৈতিক দলে নিজা পৃষ্ঠভূমি প্ৰস্তুত কৰি লৈছে আত্মবিশ্বাসৰ দিশটোতো কোনো এটা দলেই পিছ পৰি ৰোৱা নাই এয়া শুক্লাই চেৰফাঙৰ এমচিএলএ তথা প্ৰমোদ বড়ো চৰকাৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীৰ দাবী বিজেপি এতিয়া বিটিসিত শক্তিশালী ট্ৰিপল ইঞ্জিন চৰকাৰৰ পক্ষত থাকিব বিটিআৰৰ জনতা 2016 যেতিয়া বিজেপি চৰকাৰ হ'ল ইয়াৰ পাছত মানে বিটিসি অঞ্চলত বহুত শান্তি প্ৰতিষ্ঠা ঘূৰি আছে সেই হিচাপে বিজেপি দলক সবে ভাল পায় আৰু যিখিনি দৰিদ্ৰ মানুহ চুই যোৱা আঁচনিবিলাক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰৰ দিনত আজি বহুত স্কিম পাইছে এই স্কিম পাই মানুহ সন্তুষ্ট হৈছে ইফালে বিজেপি ইউপিপিএলৰ সকলো কথা শুনি বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীৰ দাবী 25তকৈ অধিক আসন দখল কৰি বিপিএফে গঠন কৰিব বিটিসি 2025 চনৰ যিটো ছেপ্টেম্বৰত নিৰ্বাচন হ'ব এই নিৰ্বাচনত কোনেও ইউপিপিএলৰ লগত নাথাকে কোনো সম্প্ৰদায়ৰ মানুহ নাথাকে কাৰণ বিভিন্ন সম্প্ৰদায়ৰ বলবন্দী ভাল কথা কৈ একো দিয়া নাই গাঁৱৰ ৰাস্তাবোৰ গাঁৱৰ সমস্যাবোৰ কোনো সমস্যা সমাধান কৰা নাই কয়েকজন মানে লিডাৰ গোষ্ঠীৰ মানুহবিলাকক মানে পলবন্দী ইহঁতে ৰাজনীতি খেলিব বিচাৰিছে আজিৰ দিনত প্ৰেক্টিকেলৰ এইটো নচলিব গোৰেশ্বৰৰ পৰা কুলদীপ হৰণীয়া কোকৰাঝাৰৰ পৰা সঞ্জয় ৰায়ৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত